हेलो गाइस आमा अन्य এটা ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি 26 ফুট বহল আৰু 30 ফুট দীঘল এটা আসাম টাইপৰ ঘৰৰ ভিডিও আপোনালোকলৈ আগবঢ়াইছো। ঘৰটোৰ ৰুম আছে 4টা আৰু এখন বাৰান্দা আছে। ভিডিওটো প্ৰথম পৰা শেষলৈকে চাব। ভিডিওটো চাই এটা লাইক কৰিব, আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা নতুন নতুন ষ্টাইলৰ আসাম টাইপৰ ঘৰৰ ভিডিও দেখি থাকিব পাই থাকিব। আহক মেইন ভিডিওটো মাজলৈ আগবাঢ়ি যাওঁ। এটো ঘৰটো ফ্ৰন্ট সাইডটো 3 পাল্লা ফ্ৰেম এটা দিয়া আছে, ভেন্টিলেট ফিটিং। এখন দরজা আৰু এখন দরজা, দুখন দরজা লগোৱা আছে। সোমাই এখন বান্দ্ৰা আছে। ঘৰটোত টোটেল ৰুম আছে 4টা। আমি আজি হাফলটো গাঠা হৈছে। ৰুম কেইটা দেখিছে নে? আমি ঘৰৰ ভেটিটো মাজত ভেটিটো গাঠা নাই, টাই বিম ঢালিছো আৰু টাই বিমৰ চেণ্টাৰত এটা পোষ্ট লগাই তাৰ টাই বিমটো ঢালিছো আৰু তাৰ ওপৰত আমি 3 ইঞ্চি ডাইৰেক্ট ঢালিছো, গাঠিছো। মাজত ইটা গাঁথনি কৰা নাছিলো ভেটিটোত। এনেকৈ কৰিলে ইটাটো কম লাগে আৰু 4 বাউণ্ডাৰীটো আমি 5 ইঞ্চি গাঠিছো ওয়াল ভেটিটো। আৰু ঘৰটো ফ্ৰন্ট সাইডটো আমি 5 ইঞ্চি ওয়াল গাঠিছো। আৰু এনেকৈ গাঠাৰ কাৰণে ধৰক ঘৰটোত ইটাটো কম লাগিছে, ভেটিটো হৈ গৈছে কম ইটাত। দরজা ফ্রেম কেইটা ভাল লাগিছে নাই জনাব দেই। ঘৰটো এটা পাৰ্টত আছে 2টা ৰুম আৰু এখন বাৰান্দা, আৰু এটা পাৰ্টত আছে 2টা ৰুম। এটা পাৰ্টত আছে 13 আৰু 15 ৰুম। এই পাৰ্টটোত আছে, এইটো 13 ফুট বহল আছে আৰু 15 ফুট দীঘল আছে ৰুমটো। আৰু তাৰ লগত ইটো ৰুমতো 13-15 আছে। আকৌ দুদিনৰ পাছত আমি এইখিনি ফ্ৰেমকেইটা বহালো। এটা ভিডিও কৰোঁতে কেইবাদিন লাগি যায়। আপোনালোকে ভিডিওটো চাই এটা লাইক কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আপোনালোকে এটা লাইক কৰিলে আমাৰ বহুত ভাল লাগে আৰু ভিডিও কৰিবৰ কাৰণে আগ্ৰহটো বাঢ়ি যায়। আপোনালোকে ভিডিওটো চাই এটা লাইক কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা ঘৰৰ ভিডিও পাই থাকিব। ভিডিওটো প্ৰথম পৰা শেষলৈকে চাব, ঘৰটো কেনেকুৱা হৈ আছে গম পাব। এইটো 3 পাল্লা ফ্ৰেম দুটা দিয়া হৈছে এই ৰুমটোত। এই ৰুমটো আছে 13 ফুট বহল আৰু 12 ফুট দীঘল। দরজা সিস্টেমবিলাক কেনেকুৱা ৰাখিছো জনাব দেই। মই আকৌ বাহিৰৰ পৰা দেখুৱাইছো এবাৰ ঘৰটো। এইটো এই দীঘলটো আছে 30 ফুট দীঘল, 30 ফুট আছে। আমাৰ এইখিনি লিণ্টাৰ লেভেল হৈছেগৈ গাঁথনি। আৰু বহলটো আছে 26 ফুট ঘৰটো। আগপিনে এখন 4 পাল্লা খিৰিকী দিয়া হৈছে, ভেন্টিলেট ফিটিং। আৰু বাৰান্দাত দুখন দরজা আছে আৰু 3 পাল্লা খিৰিকী এখন আছে, ভেন্টিলেট ফিটিং কৰা আছে। এই দেখিছেনে? এক সাইডটো 5 ইঞ্চি ওয়াল গাঠিছো। সোমাই এখন বাৰান্দা আছে 13 ফুট দীঘল, 6 ফুট বহল। আগপিনে এখন শট হ'ব, সেইটো কাৰণে বাৰান্দাখন সৰুকৈ ৰখা হৈছে। পাছলৈ দেখিবগৈ ভিডিওত আপোনালোকে কেনেকুৱা হ'ব গৈ আছে ঘৰটো।
দেখিছেনে এইটো বান্দাৰ লগৰ ৰুমটোত 3 পাল্লা খিৰিকী এখন দিয়া হৈছে এইটো 12-13 ৰুম বান্দাৰ লগত ইয়াৰ পিছৰ ৰুমটো 12-13 হয় আৰু সিটো ৰুমত আছে 13 ফুট বহল আৰু 15 ফুট দীঘল সেই ৰুমটো আৰু ঘৰটোত দৰ্জা ফ্ৰেম লগোৱা হৈছে 6টা খিৰিকী ফ্ৰেম 3 পাল্লা এটা ভেন্টিলেট ফিটিং আছে আৰু এটো 4 পাল্লা আছে ভেন্টিলেট ফিটিং সিম্পল এটা 3 পাল্লা ফ্ৰেম আছে আৰু 2 পাল্লা ফ্ৰেম আছে 3টা 3 ইঞ্চি গাঁথনি কৰা আছে আৰু সন্মুখখিনি 5 ইঞ্চি মাৰিছো কামটো কেনেকুৱা হৈছে জনাব ভিডিওটো চাই কেনে পাইছে হেতু জনাব আৰু কেনেকুৱা টাইপৰ আপোনালোকক ভিডিও লাগে তে আমাক জনাব মই আপোনালোকক হেতু ভিডিও দিবৰ কাৰণে চেষ্টা কৰিম আৰু আজি এইখিনি 4 দিনৰ মূৰত এইখিনি লিন্টা পাইছেগৈ আৰু লিন্টা ঢালিম আৰু 2 দিনৰ পাছত এই ৰুমটো আছে 12 ফুট দীঘল আছে হেতু আৰু এনেকৈ 13 ফুট আছে 12-13 ৰুম এটো এটা পাৰ্টত আছে 12-13 দুটা ৰুম আৰু এখন চৌফুটি বান্দা 15 ফুট আৰু 13 ফুট ৰুম দুটা আছে এটা পাৰ্টত এটো ৰুমত দুপাল্লা খিৰিকী এখন দিয়া হৈছে আৰু এপিনে এটা দৰ্জা ফ্ৰেম আৰু আজি ভিডিওটো ইমানতে সমাপ্ত